বন্ধুসকল এই যোৱাবাৰৰ যে গৈছিলে যে এটা চেলেঞ্জটো 3000 আৰ্নিঙৰ সেইটোতো পূৰা নহ'ল চ' ভাবি আছোঁ কি আজি একদম ফাইনেল কৰোঁ 3000 আৰ্নিং আজি কৰি দেখামেই যেনেকৈ নহওক কাৰণ মোৰ সেইটো চেলেঞ্জটো যেতিয়ালৈ কমপ্লিট নহ'ব তেতিয়ালৈ মই কৈছিলোঁ ন ভালকৈ টোপনি নাহিব টোপনি অহা নাই গাইছ মাথাত দাউৰি আছে বস্তুটো যিহেতু যাম আৰ্নিং কৰিব 3000 কিন্তু হ'ব দুই টাইমে হ'ব এক টাইমতো হ'ব নহয় এইটো মিছা কথা চ' মায়ে দিছে চব্জি এইফালে দিছে শুকান ৰুটি মানে আজি খাম শুকান ৰুটি ভাত বহুত খালোঁ গাইছ পেটত চৰ্বি তৰ্বি উলাই গৈছেতো চৰ্বি কমাওঁ পাৰিলেতো ৰাতিও খাব লাগিছিল কিন্তু ক'ত আৰু ইমান সাৰিও গেছো হৈ গ'লে এইটো খালি চ' টাইম হৈছে মোটামুটি 7:58 দেখা হৈছে না আৰু আজি হ'ল 5 এপ্ৰিল চ' মোটামুটি 10-15 মিনিটৰ ভিতৰত মোৰ হৈ যাব ৰেডি খোৱা লোৱা পিন্ধা কাপোৰ চাপোৰ পিন্ধা হৈ যাব আৰু গাড়ী ধুনীয়াকৈ মুচি থৈ দিছোঁ টেনশ্যন নাই খালি ওলাই যাব লাগে আৰু এটা জমনিও কি হৈছে গম পাইছে নাই এই 3000 কমপ্লিট নোহোৱাৰ আগতে কোনোবা এজনে কমেণ্ট কৰি আছিলে যে 4000 বোলে 16 ঘণ্টাত লাগে মোৰ 3000 কমপ্লিট হোৱা নাই গাইছ আগতে 3000 মাৰি লওঁ তাৰে পিছত দেখাম 16 ঘণ্টাটো আৰু যদিহে হয় কিন্তু সেইটোৰ কাৰণে অলপ কঠিন আছে এইটো চান্সেছ ক'ব গ'লে বহুত কমেই আছে হ'লেও চেষ্টা কৰিম বাৰু মুঠতে আগতে 3000টো 12 ঘণ্টাৰ যোনটো আছিলে সেইটো আগতে কমপ্লিট কৰি লওঁ তাৰে পিছত হ'ব 16 ঘণ্টাৰ চ' বলক আগতে খাই লৈ পুষ্টা হৈ লওঁ তাৰে পিছত হ'ব মেইন আৰ্নিং চ' খোৱা লোৱা লেঠা শেষ এতিয়া কামত লাগব লাগে বাকী গাড়ী ধোৱাৰ পৰা আৰু অলপ লেতেৰা হ'লেই মানে যোৱাকালি চলিছে মানে মেইন কথা কি হৈছে জানে গাইছ যোৱাকালি তাৰমানে মই গৈছিলোঁ দৌল গোবিন্দ মানে এনেকৈ বাক লৈ কেনে গৈছিলোঁ দৌল গোবিন্দ ৰাতিপুৱা গৈছিলোঁ 9টা 9:30 মানত চ' এনেকৈ ঘূৰোঁতে মেলোঁতে মোটামুটি আহি পাওঁতে 12:30 বাজি গৈছে চ' 12:30 পৰা মই মোটামুটি 8:30 মানলৈকে ভাড়া মাৰিছোঁ দেই মই কিন্তু মই ভিডিঅ' নবনালোঁ কিয় নবনালোঁ কাৰণ অলৰেডি মোৰ টাইমটো লেট হৈ গৈছে যিহেতু 12:30 বাজি গৈছে তাৰ পৰাতো মই একো কৰিব নোৱাৰোঁ এই চুপ কৰি আছা তই এখনে এটা ভিডিঅ' বনাই আছোঁ মই চ' দেৰি হোৱাৰ কাৰণে মানে কি হ'ল ভিডিঅ' নবনালোঁ মানে কি আধা হ'ব ক'ৰবাত মানে যিহেতু মই ভাবি আছোঁ কি চেলেঞ্জটো মাৰিম বুলি তো চেলেঞ্জটো মাৰিলেতো 12:30 পৰা মাৰিলেতো নহ'ব সেইকাৰণে কালি ভিডিঅ' নবনালে আৰু কালি এটা ইণ্টাৰেষ্টিং কথা হৈছে জমনি দেখাই আছোঁ মানে খুদা ৰেপিডত মাৰিছোঁ মজা আৰ্নিং কৰিছোঁ আৰু উবেৰত খালি মাত্ৰ 2টা মাৰিছোঁ যি নেকি নামাৰোঁ বুলি ভাবি আছিলোঁ তথাপি হ'লে লাষ্টতে দে অলপ সময় যদি আৰু জাষ্ট 5-10 মিনিটমান লগা নাছিল আৰু 10 মিনিট দিলেও নক'ব 5 মিনিটমান লগা নাছিল উবেৰত কৰি দিলোঁ এনেকৈ এটা মাৰিলোঁ সৰু আৰু এটা মাৰিলোঁ ধৰ লাম্বা চ' সেনেকৈ মাৰি 2টা মাৰিছোঁ মাত্ৰ উবেৰত বাকী গোটেই মাৰিছোঁ ৰেপিডত দেখাই দি আছোঁ এই গুছ চ' এইটো দেখাই দি আছোঁ যোৱাকালিৰ যোনটো আৰ্নিংটো কালি আছিলে 4 তাৰিখ এই 4 তাৰিখত চাওক 1655 টকা মাৰিছোঁ কেইটা ট্ৰিপ 18টা ট্ৰিপ ভাবি চাওক কালি 18টা ট্ৰিপ মাৰিছোঁ মই আৰু যদি কালি ইনচেণ্টিভ আছিল তেতিয়াহ'লেতো পাই যাব লাগে মাইলছ বনাছ যোৱাকালি দিছিলে চ' যোৱাকালিৰ 50 টকা চাগে মোৰ এটা ৱালেটত সোমাই আছে চাগে মই চোৱাই নাই কিন্তু আজিকালি 18টা ৰেটত 50 টকা কৰি দিছে 22টা ৰেটত 100 টকা কৰি দিছে বা কমাই দিছে আৰু আজিও আছে 50 টকা মাত্ৰ কি কৰিম তো মানে ৱালেটত চাওঁ ৰ'ব ৱালিং এই ৱালেটত 93 আছে আনিতো ট্ৰান্সফাৰে কৰি দিওঁ নেকি ট্ৰান্সফাৰে কৰি দিওঁ ৰ'ব ট্ৰান্সফাৰ মানি ট্ৰান্সফাৰ ছাকচেছফুল বোলে নট নাও চ' বেকাৰতে ৰাখি থকাতকৈ অকণমান কাটা চাটা হৈ গ'লে কিবা দিগদাৰে হ'ব চ' এইটো হ'ল এই পকা আছে যোৱাকালিৰ আৰ্নিং আৰু উবেৰত কিমান মাৰিছিলোঁ যোৱাকালি আৰ্নিং দেখাই আছোঁ যোৱাকালি মাৰিছোঁ মাত্ৰ 2টা ট্ৰিপ এতিয়া যদি চাই এই লাষ্ট বাৰটো মাৰিছিলোঁ এটা 137 এতিয়া এই পিছত মদ ঘূৰিয়াই ইয়াৰ পিছত আৰু নাই আৰু ভাড়া লাগাই নাই তাৰপিছত চিধা ঘৰমুৱাই আৰু এটা মাৰিছিলোঁ এইটো 62 কালিৰ ডেটত 4 তাৰিখত এইফালেতো এইটো 3 তাৰিখৰ এইবিলাক সেই 12:30 পৰা 7:50 হৈছে 8টাই ধৰিছোঁ আৰু তো 7:30 ঘণ্টা মানতে মোটামুটি 20টা ট্ৰিপ মাৰি দিছোঁ আৰু ৰেপিডত কি মজা ট্ৰিপ লাগিছে গাইছ
কালি পাগল হৈ গৈছোঁ মই উবেৰ অন কৰিবই পৰা নাই মানে এনেকুৱা টাইপ এনেকুৱা চাগে প্ৰথমবাৰ হৈছে ৰেপিডত মানে এনেকুৱা ভয়ংকৰ লাগিছে মানে মোৰ চ' সেয়ে আৰু গ'ল আৰু ধুনীয়া কালি বাৰু গ'ল কিন্তু হ'লেও ভিডিঅ' নবনালে সেইটোৱে আৰু কিনো বনাম যিহেতু মই চেলেঞ্জ এটা লৈ থৈ দিছোঁ সেইকাৰণে মানে নবনাওঁ আৰু চ' বলক বাদ দিয়ক এতিয়া যোৱাকালি গ'ল এতিয়া নতুন দিন ষ্টাৰ্ট আৰু নতুন আৰ্নিং ষ্টাৰ্ট টাইম হৈছে 8:23 8:25 মানৰ পৰা ধৰি ল'ম ৰেপিড অন কৰি দিছোঁ আজিও চাওঁ বাৰু ৰেপিডৰ কি লীলা আজিও ৰেপিডৰ ভাল এই মিনিমাম হ'লেও এটলিষ্ট 80 টকা এটা পাই যায় নহ'লে সেই উবেৰত মাৰিব লাগিব 57 60 65 70 এই মাথা বেয়া হৈ যায় চ' সেইকাৰণে বেছি প্ৰিফাৰ কৰিম ৰেপিড' এতিয়া অন আছে বাকী ইফালে আছে 100% চাৰ্জ কৰি লৈছোঁ 10 আৰু ইফালে কমি গ'ল গাইছ 3000 মাৰিম বুলি কোৱাৰ কাৰণে চাগে ভয়তে কমি গ'ল নেকি 171 হৈ গ'ল TVS কোম্পানী যদি চাই আছা মোৰ ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে এইটোৰ ব্যৱস্থাটো কৰক কমি যে যাই আছে কিমানমান সময়ত আপোনালোকে ক্লেইম কৰি দিব এইটো মানে বেটাৰী 1 বছৰমান 1.5 বছৰমান যোৱাৰ পিছত চাগে বেটাৰী চেঞ্জ কৰিব লগা হ'ব আপোনালোকে যদি ভিডিঅ'টো মোৰ চাই আছে তেতিয়াহ'লে ধ্যানটো ৰাখিব অলপমান মানে মোৰ বুলি নহয় আমাৰ চবৰে আৰু যাৰ কমি গৈছে অলপ ৰিপ্লেচ কৰি দিয়ে মাথাটো মাৰিব আৰু কম গাড়ী বিক্ৰী হোৱা নাই তো আপোনালোকৰ TVS হওক বাজাজে হওক যিয়ে হওক যি কোম্পানী চিয়াগো এপি যি আৰু লাহেকৈ আৰু ক্লেইম কৰা মাথাটো মাৰক আৰু নহ'লে এনেকৈ বেকা চেকা দিন আটকিলে আৰু দিগদাৰ হ'ব দেখোন ভাড়া নোহোৱা মানে আৰু আপোনালোকৰ নিজৰ লোকচান কি দেখা যায় স্পেমৰ কিবা মেছেজ আহি থাকে ইমান পইচা পাতি নাই আৰু খুৱাই দি লুটব চ' বলক আৰু যাত্ৰা আৰম্ভ কৰোঁ গীতা মন্দিৰৰ ফালে ওলাই যাওঁ আৰু আজি ষ্টেচনৰ ফালে নাযাওঁ আজি এইবাৰ এতিয়া ব্ৰেকৰ বহুত শব্দ ওলোৱা হৈছে এইবিলাক শব্দ শুনা হৈছে না আৰু লগতে কালি এটা প্ৰব্লেম পাইছোঁ কি পিছফালে চাকাৰ সেই যোনটো এক্সেলৰ প্ৰব্লেম বুলি কৈছিলোঁ শব্দ এটা শুনবচোন সেয়া এটা শব্দ উঠি যায় সেই প্ৰব্লেমটো কালিৰ পৰা মানে বেছিকৈ পাইছোঁ এতিয়া মোৰ ভয় কি লাগে যাতে সেই বস্তুটো মানে এক্সেলটো হ'লেতো ঠিকে আছে বাৰু মটৰটোৰ যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে হাকাৰ লাগে কাৰণ খৰচাটো গাইছ অলপতো নহ'ব যিহেতু মেইন মটৰটোৱে বহুত ৰিস্কি হৈ আছে কি হয় বাৰু চাওঁ দাদাৰটো বহুত ভয়ংকৰ ওলাই আছে আপোনালোক দেখাম বুলি কৈ কিনে দেখা পাই পৰা নাই দেখাম ৰ'ব সময়টো এনেকুৱা পোৱা নাই বাৰু টাইমটো নিমিলে বাকী ডাঙৰ দাদা ওলাই গৈছে আজি মাজত এটা ৰেষ্ট এতিয়া ডাঙৰ দাদা আৰু মোৰ আজি ডিউটি অলপ ওলাই গৈ আছোঁ গীতা মন্দিৰৰ ফালে আৰু আহি পালোঁ চিনাকি পথ মানে এবট ইনক্লেভৰ কাষত এতিয়া টাইম হৈছে এটা 8:40 কিন্তু এতিয়ালৈকে ভাড়া ন' কামিং ৱাইড ইজ কলাবেৰী মাথো অপেক্ষা কি বাজে কি নাবাজে যাত্ৰা ভাড়া লাগিছে কোৱাৰ লগে লগে লাগা বুলি কোৱাতে লাগি গ'ল পাণ বজাৰ আমবাৰী ৰেপিডতে লাগিছে বাৰু আহৈ নাম্বাৰ আছে নেকি নাই এইবিলাক আহোঁতে জ্বালা মাৰো দে ৰাতিপুৱা কিমান কি আৰু পাণ বজাৰ চব মাৰি দিম অলপ দেৰিকৈ নোৱাৰিম আজি চানডে মোৰ টেনশ্যন ইণ্ডাছ মাৰিম অলপ চাই চিতি হয় ক'ত আছে মানে চিনাকি বস্তুদি সোমাই অমৰ পথত নোলোৱাৰ আগে নয়ন ক্লাছেছৰ কাষত যাত্ৰা ভাড়াৰ ঘৰত আহি পালোঁ এতিয়া কলিং বেলটো বজাই দিওঁ ইয়াৰ এইটো হ'ল কলিং বেল তুষাৰ ৰ'দ ওলাইছে গেছে আজি সেইকাৰণে পূৰা ফুল মাৰি লৈছোঁ জ্বলাৰ পৰা বাচবা লাগে মই লোকেশ্যনতে ৰৈ আছিলোঁ ঠিক আছে 5 টকা দি পুষ্পাঞ্জলি পালোঁ টাইম হৈছে 9:02 যাত্ৰা হ'ল উবেৰত এটা লাগছিল টিকলু মিকলু ভাড়া 60 টকাৰ মাৰি দিলাক কেনচেল ছেকেণ্ড ভাড়া খাইছ উবেৰত লাগিল মেছেজ এটা দিছোঁ চাইছি আছে না নাই নাজানো মুঠতে যাবাৰ আছে আৰিয়া হস্পিটেলৰ গলিটোত পিটিকা 1 hour later আজিও মাৰিলোঁ 2টা অফলাইন
ৰাতিপুৱা 3 নম্বৰ ভাড়াটো পালোঁ অফলাইন 80 টকা, মানে বিৰুবাৰী ৰূপনগৰৰ এইখিনিৰ পৰা লৈ গ'লোঁ খ্ৰীষ্টানবস্তি এপল' হস্পিটেল। তাৰপিছত আৰু মাৰিলোঁ দুজনমান মাৰি আকৌ পালোঁ খানাপাৰাৰ পৰা মেডিচিটি গুৱাহাটী যোনটো আছে হাতীগাঁও। চ' এইটো এটা পালোঁ 95। চ' ইয়াত আছে মোটামুটি 565, ইয়াত আছে 98। এতিয়ালৈকে কিমান হ'ল 565 প্লাছ 98 প্লাছ 175, 838 হৈছে এতিয়ালৈকে মোটামুটি। এই কি হয় এই গৰমৰ কাৰণে ক'ত চুপ পালা আহিছে চাওক, এইফালে গোটাই ৰ'দ। এই বামুণী মিডিয়াম একচেপ্ট হ বাবা, ইজিয়ৰ মোৰ ডিউটি। লাষ্ট ভাড়া লৈ আহিলোঁ ৰেপিডত 118 টকা নে কিমান পালোঁ। ত' মই কি কৈ আছিলোঁ মানে চায়াত ধৰিব লগা আহিছে। এই এনেকৈ চায়া চাওক, দুই একডাল গছ আছে তাৰে তলত বহি জিৰাব লগা দিন আহি গৈছে। ইয়াৰে আগততো লগা নাছিল সেনেকা, কিন্তু এতিয়া আহি গৈছে আৰু পানী খাই সেইখিনিত হৈ গ'ল। কিমান গৰম গম পাইছেনে? ডিহাইড্ৰেশ্যনৰ প্ৰব্লেম হৈ যাব। পানী লগত সদায় ৰাখিব। তাৰ কনফাৰ্মটো মোক কৰি লওঁ, মেছেজো দি আছে, তাৰমানে লিখি আছে হেণ্ডিক হোষ্টেল। ত' মুঠতে 4 ঘণ্টা হ'ব আৰু এতিয়া মোক লাগে 150ৰো বেছি, 140 টকা 70 টকামান লাগে ঘণ্টাত যোনটো মাৰোঁ আৰু মই সেইটো তেতিয়াহে হ'ব। বাকী ঘৰত ভাতটো খাম, যেতিয়া মাৰোঁ ভাড়া তেতিয়ালৈকে চাৰ্জ কমি নাযায় আৰু টাইমটো নহয়। মোটামুটি 2টা 2:30 সেয়ে আৰু 2টা 3টাৰ ভিতৰত 60% আছে। 59 চলালোঁ, 103 ৰেঞ্জ। চাওঁ কিমান দেৰিলৈকে পাৰোঁ। মই ভাত খাবাক লাগি যুঁজি নাই ভাড়া, মানে ঘৰৰ ফালে ভাড়া নাই, উপায় নাই। এতিয়া মানে ডাউন টাউনৰ পৰা খালি গৈ আছোঁ, হ'ল ডাউন টাউন। এতিয়া আহি পেলাই এনেকৈ ঘৰ, টাইম বহুত হৈ গৈছে, 3:41 হৈছে। ফ'কাছ ক'ত মোল্লাক হ'ব, ফ'কাছ ক'ত মোল্লাক ওচৰ জানিলে ফ'কাছো নোহোৱা গৈছেচোন। সেই আছে ভইয়া ব্লাৰ হৈ আছে, কিবা হ'ল আৰু এইটো নতুন বেমাৰ। চ' 110 কিলোমিটাৰ চলালোৱে, 32 ৰেঞ্জ দেখাই আছে, 24 বেটাৰী বাচি গ'ল। যেনেকৈ মই আহিব লাগে 2টা আৰু 3টাৰ মাজত, আহি পিছোঁ 3টা আৰু 4টাৰ মাজত। চ' অলপ লেট হৈ গ'ল, হ'লেও আৰ্নিংটো অলপমান ধৰক সিমানো বেটাৰ বুলি নহয়, অলপমান তাতকৈ বেছি আছে আৰু হ'লেও বহুত টাইম খাই দিছে মোৰ। এই ভাড়া কি হৈছে, উল্টা ফালে গৈ আছোঁ, মাজতেতো বহিছোঁ অলপমান সময়। চ' উবেৰত মাৰিলোঁ তেনেকৈ 463 আৰু ইয়াত আছে জলদিয়া হয় 1067, 463 প্লাছ 1067 প্লাছ অফলাইনত 2টা মাৰিছিলোঁ, এটা হ'ল 80 টকা আৰু এটা হ'ল 95 টকা। চ' ইয়াতে 80 টকা আৰু 95 টকা প্লাছ হ'ব, যাই থৈ হয় 1705 টকা। চ' বেয়া নহয়, কেৱল আহিব লগা হ'ল খালি ডাউন টাউনৰ পৰা, নহ'লেতো আৰু মাৰি দিব পাৰিলোঁ হয়। নালাগে আৰু উল্টা ফালে লাগিছে 110 ক'ত, সেই লালগণেশ ক'ৰবাত কিবি ইত্যাদি লাগি আছে। যি কি নহওক 1700 মাৰিলোঁ, আৰু এতিয়া আছে মোৰ হাতত 1300 টকা মাৰিব লগা। ফটাফট গাড়ীখন চাৰ্জ লগাওঁ, তাৰপিছত 5:30 মানত হয় যদি আৰু ওলাই যাম। আৰু মুঠতে 1300 টকা আৰু মোক লাগে। যিজন ব্যক্তিয়ে কৈছিলে 3000 চেলেঞ্জৰ, তেওঁৰ বাবে এইটো ভিডিঅ'টো স্পেচিয়েলি। ঘৰ নোপোৱাৰ আগে মাদাৰে বাঢ়ি ধৰিছে ভাত, কি ক'ব, কষ্ট কৰিবই নিদিয়ে মোক। মই যাচিহে কৰিছোঁ বোলে কষ্ট, মাদাৰে মোক কষ্ট কৰিবই নিদিয়ে। মাদাৰে এনেও ঘৰৰ মানুহকেইটা মোক কষ্ট বহুত কমেই কৰিব দিয়ে। দিয়ক ভাতটো মাৰি লওঁ, কিবা দিছি, এই পটল ফ্ৰাই, কণী, এই ঢেকীয়া ভাজি, ইফালে দালি, ইফালে আছে ভোট জলাৰ আচাৰ। চব বঢ়িয়াকৈ মাৰি দিবা। 2 hours later. ঘৰত বহি গাইছ কিলোমিটাৰ চাই আছোঁ, কিমান চাৰ্জ হৈছে কিমান চাৰ্জ হোৱা নাই। ইয়াতে লিখা আছে না চাৰ্জিং, ইফালে দেখাই আছে ডিষ্টেঞ্চ 150 কিলোমিটাৰ এতিয়ালৈকে চলাব পাৰিম। টাইম হৈছে 5:24 আৰু এতিয়া যাওঁ মই ওলাই গাইছ, টাইম হৈ গৈছে। ভাত চাত খাই লৈ একদম পুষ্টা, এতিয়া খালি ভাড়া মাৰিব লাগে। পূৰা লাইভ আপডেট দেখাই আছোঁ। 84 এয়া হ'ল 84, খালি টাইমটো নেদেখায়, যোনটো টাইমটো মানে 27 মিনিট
মানে ৰিমেইনিং টাইম মানে যোনটো বাকী আছে টাইম সেইটো টাইমটো নেদেখায় বাৰু ইয়াতে বাকী ছেম আৰু পূৰা 5:30 ওলালোঁ মোটামুটি গাড়ীখন ইমান লৰে হয় 5:30 হৈছে ৰাতিপুৱা আগতো 7 ঘণ্টামান মাৰিলোঁ আৰু এতিয়া 5 ঘণ্টাত হয়নে নহয় ভাড়া ইমান লগাই নাই হয় মই স্কুলে পাৰ হ'লোঁ কেপিটেল মোৰ কথা শুনা হৈছে ভাড়া লাগ বুলি ক'লে ভাড়া লাগি যোৱা হৈছে ৰাহুল নামটো শুনাহি হ'ব শংকৰ পটত আছে বোলে চাও আছে না নাই কি বেমাৰ গাড়ী হ'লে মোৰ লচ্ছি চ' নাম্বাৰটো ৰাখি থৈ দিওঁ পাৰ্চনেল নাম্বাৰ বঢ়িয়া উবেৰ কৰিম অফ তো এতিয়া মেছেজ এটা কৰিব লাগে খালি যেনেকি আহিলে মাৰি দিম আৰু ভাড়াটো আছে সেই পাহাৰৰ পিছফালে যাত্ৰা হ'ল গাইছ 83 দি মুঠতে এনেকৈ মাৰি মাৰি গ'লে হ'ল আৰু 83 হওক 80 টকা 90 টকা হওক সেনেকৈ পালেতো বেছি ভাল আজিও বাৰু কেইটা ট্ৰিপ হ'ল চাওঁ 18টা ট্ৰিপৰটো পাই যাম নেকি 12টা হ'ল যিহেতু মোৰ আছিলে 18টা ট্ৰিপৰ এটা মাইলছ বোনাছ এই 18টা ট্ৰিপটো মাৰা গ'লে 50 টকা এটাতো পাম সেইটোও বহুত নেকি 50 টকা এটা যদিও পাই যাওঁ 22টা মানতো পাম কিন্তু 22টা মানত ধেমালি ন 18টা মানত 22টা পাম হ'লে চেষ্টা কৰিম বাৰু কিন্তু তেতিয়ালৈকে যি পাৰোঁ মাৰোঁ আৰু উবেৰো কৰিছোঁ হন পঢ়াই চাৰ্জ লাগি আছে আৰু আজি গাইছ এই আঁঠুটো বাবা কি বিষাইছি মোৰ আজিটো মানে বেছিকৈ ব্ৰেক মাৰছোঁ নে কিবা নাজানো মোৰৰে মস্ত বিষাই আছে আৰু 3000 খ্ৰীষ্টান বস্তি একচেপ্ট হ'ল একচেপ্ট নহ'লে মোৰ মাথাটো বেয়া হৈ যায় চ' আছে প্ৰগতি পথ মোৰ ফ'কাছটো কিবা এটা হৈছে এই পূৰ্বাঞ্চলেদি সোমাই দিম চানবেলি হস্পিটেল এফালে সোমাই আগেদি ওলাই আহিম যিহেতু ৰাস্তাটো পাৰ হৈ নিজৰ শেষত যোনটো ডাউনটাউনৰ কাষেৰে বুলি পাৰ হৈ যায় কাৰণে এতিয়া আগেদি এটাই ৰাস্তা আছে ইফালে অলপ গাড়ীটো 2 নম্বৰ ভাড়া মুঠতে ভাড়া লাগে উবেৰৰ মানে যিটো এটা ভাড়া লাগি আছে না এই 57 মানে মাথা বেয়া হৈ গৈছে খালি 57 সেইকাৰণে এই 2 দিন হ'ল যোৱাকালি এটা দিন আৰু আজি এটা দিন এই 2টা দিন পূৰা ৰেপিডো প্ৰিফাৰ কৰিছোঁ কাৰণ ৰেপিডোত মিনিমামটো এটলিষ্ট এই 80টো থাকেই মিনিমাম আৰু যোৱাকালি এটা গাইছ ভাড়া লাগিছিলে মই এইটো ভিডিঅ' এটা নাওমান দি ভিডিঅ' কৰি থৈ দিছিলোঁ এইটো চাওকচোন কি বস্তুৰ চিষ্টেম এটা মানে এইটো ৰেপিডোত মানে কি ডিছকাউণ্ট নে কি এইটো দিছে নেকি নে কি বা নাজানো মুঠতে হয়তো ষ্টাৰ্টিং কৰিছে নেকি লাহে লাহে এভেইলেবল কৰিব এনেকৈ উবেৰত যেনেকৈ দিয়ে ধৰক কাষ্টমাৰ ডিছকাউণ্ট থাকে বাকী ফেয়াৰটোতো আমি পাওঁৱেই চ' সেই সেনেকৈ টাইপৰ এইটো এটা চিষ্টেম আৰু ৰেপিডোত দিছে আৰু এইটো যোৱাকালি হৈছিলে এইটো মই দেখাব পাহৰিছিলোঁ যিহেতু যোৱাকালি ভিডিঅ' বনোৱা নাছিলোঁ চ' এইটো ৰেপিডোৰ নতুন চিষ্টেম বাকী ওলাই অহাৰ পৰা মাৰিলোঁ মোটামুটি উবেৰততো নামাৰিলোঁ নেকি ৰেপিডোতে 3টা মাৰি দিলোঁ 1000 কিমান টকা আছিল নে সেইটো 240 টকা মাৰি দিলোঁ 250 টকা মোটামুটি 2টা 80 টকা মাৰিছোঁ আৰু এটা 90 টকাৰ মাৰিছোঁ আৰু তেতিয়ালৈকে গাইছ বহুত ইম্পৰ্টেণ্ট বস্তু এটা আছে কৰিব লগা এইটো আধা দি কৰিছোঁ বাকীখিনি কাম আছে এইটো জিন্দাবাদ এতিয়া হাতে গলে চলে লগাই ল'লোঁ এতিয়া লগাব আছে ভৰিৰ ফালে নহ'লেতো জানেই কি উৎপাত আমাৰ ৰাতি যদি ভাড়া মাৰে এইটো মেইন বস্তু চ' ইয়াক পূৰা একদম লেপাই লওঁ তাৰপিছত মাৰিম আৰু ভাড়া কিন্তু 10:30 মোৰ সময় আছে যিহেতু 5:30 পৰা ওলাইছোঁ এতিয়া হৈছে এই ক'ত গেলি 6:36 75% বেটাৰী আছে বাকী চলাৰটো চলি আছে 125 চলিল চ' সেয়াই আৰু ৰাতি হ'লে গাইছ এই এটা প্ৰব্লেম ভাড়া কমি যায় কেতিয়াবাতো একদম বঢ়িয়াকৈ ফ্ল'ত লাগি থাকিব একো টেনশ্যনে নাই কিন্তু সদায় সেইকেইটা দিন নাথাকে আহি পাইছোঁ বেলতলা মানে এইটো হাইৱে ব্ৰিজ হয় টাইম হৈছে গাইছ 9:05 বেটাৰী আছে 53 আজি বম দৌৰাইছোঁ দেই 157 দৌৰালোৱে 91 ৰেঞ্জ এতিয়া আৰ্নিং কৰিছোঁ ইয়াত 1846 টকা আৰু ইয়াত আছে 520 টকা বৰ্তমানলৈ কিমান হৈছে চাওঁ বাৰু 1846 প্লাছ 520 প্লাছ 80 প্লাছ 95
এতিয়ালৈকে হৈছে 2541। আৰু মোক লাগে এতিয়ালৈকে 404 টকা লাগে 3000 অভাৰ কাৰণে। এতিয়া টাইম হৈছে 9:05 আৰু মোৰ 1.5 ঘণ্টালৈকে আছিলে সময়, যদিহে মই 12 ঘণ্টা চাওঁ। এতিয়া 1.5 ঘণ্টাত পচিবলটো অলপ টান আছে, তাতে আৰু ভাড়া কম। আৰু আগৰ ফালে এইফালে যি লাগি আছে জাম একদম, এই কিবা বিজেপি কংগ্ৰেছ কিবা থাকে ন ৰেলী চেলি কিবা কিবি, এই ৰাতিখনৰ কিবা কিবি বজাই লাহে লাহে গাড়ীখন যাই আছে, গোটেই জাম লগাই ফেলছি। নৰ্মেল মানুহৰ কাৰণে দিগদাৰ হৈ যায়। বাকী চাওঁতো আৰু ক'ত কিমান কি মাৰা আৰু মুঠতে 3000 মাৰি হ'লেও যাবই লাগিব। 404 টকা লাগে, ফুলমূলকৈ সৰু সুৰাকৈ চাওঁ, যদি পাওঁ নাপালে অহাই পৰা অহাই ঘূৰি থাকিম। ইয়াত নাই তাত যাম, তাত নাই তাত যাম, তাত নাই তাত যাম, মানে সেনেকুৱা টাইপ কথা। বেটাৰী আছে, টেনশ্যন নাই। ভাড়া লাগে 11টা বজাত 11:30 বজাত মুঠতে 3000 মাৰি আছে। লৈ আনিলোঁ ঠাণ্ডা, মানে খাব মন গৈছে মানে খাই দিম আৰু ইমান ভাবি থকা মানে মোৰ সেইটো নাই। বোলো অলপমান আগুৱাই যাওঁ, আগুৱাই গৈ অলপ ৰখো চাওঁ, তেতিয়ালৈকে অলপ ঠাণ্ডা মাৰি থাকোঁ। মানে ৰখিছোঁ জেগাত, লাগিছোঁ জেগাত। এইটো গ্ৰীণউড, এইটো ভাড়াও গ্ৰীণউড, আৰু লাগিছে তাৰ ৰেপিডতো। এতিয়া মানে মই কনফিউজন হৈ গৈছোঁ, কিন্তু এইটো দেখাই আছে চিজুবাৰীৰ ফালে। চ' সেইকাৰণে নাযোৱাটো বেছি ভাল হ'ব যেন পাইছোঁ। মেছেজ এটা কৰি দিয়ে ইয়াত। এইবাৰ এনেকুৱা হৈছে মই ৰেপিডো কেঞ্চেল মাৰিব লগা হৈছে, উবেৰ মাৰাৰ এৰিত। আৰু 300 ml না, সেইকাৰণে খাব পাৰি। আৰু মাৰি দিলোঁ এটা উবেৰত সৰু সুৰাকৈ, এতিয়ালৈকে 400 টকা মান গৈছে। 9:30 বাজিলে, টাইম হাতৰ পৰা যে আছে, কিন্তু ভাড়া মোৰ হাতত অহা নাই। এতিয়া টাইম হৈ গৈছে পূৰা মোটামুটি 10:40। আৰু যদি চাব যাওঁ এতিয়ালৈকে হৈছে পূৰা 12 ঘণ্টা। এই 12 ঘণ্টাত মই মাৰিব নোৱাৰিলোঁ গাইছ 3000 টকা। কিন্তু 3000 টকা মই চুপি হ'লেও অনাই বনাই ঘূৰি হ'লেও মই 3000 টকা এটা মাৰি যামেই ঘৰত। কাৰণ যোৱাবাৰ ভিডিঅ'টো মোৰ গণ্ডগোল লাগি গৈছিল, সেই গণ্ডগোলটো এবাৰ মানে ঠিক কৰিম। যেতিয়া এবাৰ ডিচিজন লৈছে মাৰিম বুলি, মাৰিহে যাম। এতিয়ালৈকে মোক আৰু 250 মান টকা মুঠতে সৰু সুৰা ভাড়া লাগিলে হ'ল। লাগিতো আছিল একচেপ্ট কৰাৰ কাৰণে, আৰু একচেপ্ট যিকেইটা কৰি আছোঁ সেইকেইটা আৰু মানে কি হৈছে কেঞ্চেল নাই। ৰাতিৰ জ্বালা, মাৰঘাট জ্বালা। এতিয়া ৰখি আছোঁ এনেকৈ মণিপুৰী বস্তিৰ কাষত, এই আলমণিপুৰী বস্তি। পাওৱে গাইছ, ফাইনেলি কিবাকৈ কমপ্লিট হ'ল। এই 12টাই বাজে আৰু এই দেখা হৈছে না টাইম 11:40। আৰু মই আছোঁ বৰ্তমান উলুবাৰী ব্ৰিজৰ কাষতে। আৰু এইফালে আছে প্ৰাগ নিউজৰ বিল্ডিং, ক'তবা আছিল। ত' মুঠতে এটা ক'তবা প্ৰাগ নিউজৰ বিল্ডিং আছে। আৰু চ' কিবাকৈ টানি মুনি খচৰি ইফাল সিফাল কৰি মাৰিলোঁ। এই ক'তবা আৰু 5 বজাৰ লাগি আছে। এতিয়া আৰুতো যাবাৰ নহয় মই। এইফালে মোবাইলৰ বেটাৰী আছে 15%, আৰু গাড়ীৰ বেটাৰী দেখাই আছোঁ। গাড়ীৰ বেটাৰী টেনশ্যন নাই বাৰু। এইফালে আছে 35, 181 কিলোমিটাৰ আজি হাইয়েষ্ট চলালোঁ। মানে এই কেইটামান দিনৰ ভিতৰত 167, 150 এনেকৈ আছিলে, কিন্তু 170ও গৈছিলে চাগে। আজি 180 পাৰ হৈ গৈছে ভয়ানক লেভেলত। তো যিয়ে কি নহওক মুঠতে 3000 আৰ্নিং গাইছ। যোনে কৈছিলে, কমেণ্ট কৰিছিলে যে দাদা 12 ঘণ্টাত 3000 টকা আৰ্নিং কৰি দেখাওক, মানে এটা ভিডিঅ' লাগে। এইবিলাক লাগি আছে, এতিয়া নাযাওঁ আৰু। 12 ঘণ্টাটো নহ'ল বাৰু, মোটামুটি 13 ঘণ্টাত হ'ল। চ' 1 ঘণ্টা বেছিকৈ লাগিল। আৰু মই জানোৱেই 12 ঘণ্টাত হোৱাটো হ'ব, কিন্তু যদিহে অলপমান টাইমৰ অলপমান ইফাল সিফাল হয় বা ভাল ভাড়া থাকে। আজি আৰু ৰবিবাৰ হৈছে, তাতে মানে কি হৈছে দামবিলাক পাতল আছে আৰু ভাড়াও কম আছে। চ' সেইকাৰণে মানে পাতলা ৰাস্তা, মানুহবোৰে নাই, একো নাই। চ' হ'লেও কিবাকৈ হৈছে, মই দেখাই দি আছোঁ ক'ত কি মাৰিছোঁ। ইয়াত আছে 2047, ইয়াত এনেকৈ লিখি দিছোঁ 2047। তাৰপিছত উবেৰত আছে 779, ত' ইয়াত আছে এনেকৈ 779। আৰু ইয়াত আছে 80 ৰুপিজ আৰু 95 ৰুপিজ, যেনেকৈ মানে দুটা অফলাইন মাৰিছিলোঁ। চ' সেনেকৈ গোটেইখিনি মিলাই কেনে হৈ গৈছে পূৰাপূৰি 3001 টকা হৈছে। প্ৰথমটো হ'ল ৰেপিডৰ, এইটো হ'ল উবেৰৰ, এই দুটা হ'ল অফলাইন। চ' কেনেবাকৈ টানি মুনি 3000 টকা মাৰিছোঁ। মাৰি উঠি মনটো ভাল লাগছি।
এনেতো গুচি গ'লেও কেতিয়াবাই, কিন্তু মেইন কথা মই এই চেলেঞ্জটোৰ কাৰণে মই ৰখি আজি 12টা বাজিল ইয়াতে। এতিয়া আকৌ কালি গাড়ী চলাব লগা আছে, মই শুম কেইটা বজাত ঘৰ গৈ গা পা ধুই ভাত চাত খোৱা মেলি আৰু এটা আৰামছে হৈ যাব, এটা 10-20 মান হৈ যাব। চ' যিয়ে কি নহওক অল কমপ্লিট। চ' ভাল লাগিল বাৰু। আৰু আপোনালোকে এনেকৈ চেলেঞ্জ লৈ মাৰিব, ইনকাম নহ'ব গাইজ। এই চাওক ইনকাম দেখাই দিছোঁ। মানুহে কয় মোক ইনকাম নাই, ইনকামটো আছে ন। সময় দিছোঁ কাৰণে এইখিনি ইনকাম হৈছে, সময় নিদিলে মোৰ 1000 হ'ল হয়, 1500 হ'ল হয়, 500 টকা হ'ল হয়, এনেকুৱা টাইপ কথা আৰু। যিমান সময় দিব সিমানেই ইনকাম, সেইটোৱে মেইন হ'ল চ'ৰ্চ। ত' বাকী বোলক আৰু কি ক'ম আৰু, বেছি নকওঁ কথা, ক'ব লগা দেখাব লগা হৈ গ'ল। এতিয়া যাম ঘৰত, বহুত দেৰি হৈ গ'ল, ঘৰৰ পৰা ফোন আহি আছে। ত' বলক এতিয়া আমাৰ দোস্তিৰ লগত যাওঁ আৰু।